নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 23 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ প্ৰথমটো খবৰ। মধ্য অসমৰ জনতাৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো উৰিয়াম ঘাটৰ পৰা ট্ৰাকে আহিছে সন্দেহজনক লোক। উৰিয়াম ঘাটৰ উচ্ছেদৰ পূৰ্বে মধ্য অসমৰ জনতাৰ বাবে আহি পৰিছে ডাঙৰ খবৰ, কিয়নো খ ট্ৰাকেৰে ভৰি পৰিছে গোলাঘাট নগাঁও সংযোগী ৰাজপথ। ট্ৰাকে ভৰি পৰিছে। এইবাৰ বাংলাদেশী এটা বিগ ব্ৰেকিং। খ ট্ৰাকেৰে ভৰিছে গোলাঘাট নগাঁও সংযোগী ৰাজপথ। হাজাৰ হাজাৰ সন্দেহজনক লোকে খ ট্ৰাকেৰে ৰাওনা হৈছে নগাঁওলৈ। নিশাই উৰিয়াম ঘাটৰ বেদখল স্থলীত দেখা গৈছে নগাঁও পঞ্জীকৃত ট্ৰাক মালবাহী বাহন প্ৰায় টালি টোপোলালৈ নগাঁওলৈ বুলি ৰাওনা হাজাৰ হাজাৰ লোক। নগাঁও ধিং লাহৰীঘাট বৰদোৱা চামগুৰি ৰূপহীলৈ আহি আছে হাজাৰ হাজাৰ লোক। 20-25 বছৰ ধৰি উৰিয়াম ঘাটৰ 11,000 বিঘা মাটি দখল কৰি আছিল এইসকলে। উচ্ছেদৰ জাননী পাই নগাঁওলৈ আহিছে হাজাৰ হাজাৰ লোক। হাজাৰ হাজাৰ লোকেৰে এতিয়া ভৰি পৰিছে মধ্য অসম। পৰৱৰ্তী খবৰটো হৈছে ভয় ভাবুকি অস্ত্ৰৰ ৰাজনীতি বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ভয় ভাবুকি অস্ত্ৰৰ ৰাজনীতি বন্ধ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰেম প্ৰীতিৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীগৰাকীয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰী অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত বাতিল কৰক, এই হুংকাৰ প্ৰদান কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে। এটা বিগ ব্ৰেকিং, অস্ত্ৰই শান্তি নহয় অশান্তি আনিব, এই মন্তব্য বদৰুল ইছলামৰ। এই বিষয়টো লৈ বৌদ্ধিক মহলে চিন্তা কৰাৰ প্ৰয়োজন আছে। এই বিষয়টো লৈ বৌদ্ধিক মহলে চিন্তা কৰাৰ প্ৰয়োজন আছে। অস্ত্ৰই শান্তি অনাৰ কোনো উদাহৰণ বিশ্বত দেখা নাই, অশান্তিহে উদাহৰণ আছে। যুৱ প্ৰজন্মৰ ধ্বংসৰ পথত ঠেলি নিদিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে নেমচুৰ সভাপতি বদৰুল ইছলামে। অস্ত্ৰৰ পৰিৱৰ্তে চৰকাৰী চাকৰি দিয়ক, সংস্থাপন দিয়ক, ব্যৱসায় বাণিজ্যৰ সুবিধা দিয়ক। আমি সকলোৱে শান্তি সম্প্ৰীতিৰ স্বাৰ্থত কাম কৰিব লাগিব। ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্য হিচাপে অসমক গঢ় দিয়াৰ চেষ্টা কৰিব লাগে। অশান্তি, বিভাজন আৰু সাম্প্ৰদায়িকতাই অসমক কেতিয়াও লাভৱান নকৰে বুলি মন্তব্য বদৰুল ইছলামৰ। 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ লোকসকলক লগত লৈ বিশ্বাসত লৈ চৰকাৰে কাম কৰিব নোৱাৰেনে? অসম চুক্তি মতে কামবোৰ কৰিব লাগে। চৰকাৰেও মানিছে, আমিও মানিছো, তেন্তে 71ৰ পূৰ্বৰ লোকক হাৰাশাস্তি কিয়? প্ৰশ্ন কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ অগপ বিজেপিৰ মাজত এতিয়া প্ৰচণ্ড সংঘাতৰ সৃষ্টি হৈছে। এটা বিগ ব্ৰেকিং, বিজেপি অগপৰ মাজত প্ৰচণ্ড মাৰপিটৰ দৰে ঘটনা সংঘটিত হৈছে। মুখামুখি সংঘৰ্ষত লিপ্ত হৈ শাসকীয় ঐক্য মঞ্চ। এটা গুৰুত্বপূৰ্ণ খবৰ, অগপ নেতা অশোক প্ৰধানিক তীব্ৰ আক্ৰমণ কৰা হৈছে। এইবাৰ বিজেপি নেতাৰ আক্ৰমণৰ পৰা পুত্ৰক ৰক্ষা কৰিবলৈ গৈ আক্ৰমণৰ বলি হৈছে অশোক। এটা গুৰুত্বপূৰ্ণ খবৰ, গোলকগঞ্জ সম জিলা কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। আৰক্ষী উপস্থিত হৈ কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি। বিজেপি অগপৰ মাজত প্ৰচণ্ড কাজিয়া মাৰপিটৰ দৰে ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰটো হৈছে ৰূপহীহাটত ভয়ংকৰ নিৰ্বাচনী হিংসা। এইবাৰ 15জনীয়া দুৰ্বৃত্তৰ আক্ৰমণত ভাঙি চুৰমাৰ কৰা হৈছে চলন্ত বাহন। ৰূপহীহাটত আকৌ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এবাৰ গাঁও পঞ্চায়ত ঘটনাৰ দিনটোতেই দুৰ্বৃত্তই ভাঙিছে চলন্ত বাহন। এটা গুৰুত্বপূৰ্ণ খবৰ, কেমেৰাত বন্দী হৈছে এইকেইটা শিহৰণকাৰী দৃশ্য। অগপ আৰু বিজেপিৰ কৰ্মীৰ মাজত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছে 2গৰাকীকৈ মহিলা। বাহনত মানুহ থকা অৱস্থাতে 15জনীয়া দুৰ্বৃত্তৰ দলে ভাঙিছে গাড়ী। মুখ ঢাকি লৈ কোবাই ভাঙিছে এখন ইনোভা বাহন। খবৰ হৈছে আকৌ অবৈধ কয়লা খনিত ভয়ংকৰ ঘটনা। এবাৰ জীৱন শেষ কৰিছে 9জনৰো অধিক শ্ৰমিকৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, অবৈধ কয়লা খননৰ পৰা আকৌ আহিছে এটা দুখবৰ।
এটা গুৰুত্বপূৰ্ণ খবৰ। অবৈধ কয়লা খননস্থলীত 9 জনৰ অধিক শ্ৰমিকৰ শোকাবহ ঘটনা সংঘটিত হৈছে। খনন চলি থকাৰ সময়তেই হঠাৎ খহি পৰিছে খনিটোৰ মাটি। খনিটোৰ ভিতৰতে আবদ্ধ হৈ পৰিছে বহু শ্ৰমিক। এতিয়া উদ্ধাৰ হোৱা নাই মৃত শ্ৰমিকৰ পৰিচয়। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এতিয়া উদ্ধাৰ হোৱা নাই মৃত শ্ৰমিকৰ পৰিচয়। ঝাৰখণ্ডত ধানবাদত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। আন এটা খবৰ হৈছে বুলডোজাৰৰ শব্দত কঁপিব এইবাৰ উজনি অসম। উজনি অসমত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা গুৰুত্বপূৰ্ণ খবৰ। উজনি অসমত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে এইবাৰ উজনিত। নামনি অসমৰ পাছতে উজনিত হ'ব বুলডোজাৰৰ কোপ। ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তিনি 4 মাহৰ ভিতৰত উজনি অসম বেদখল মুক্ত কৰাৰ পৰিকল্পনা কৰিছে এখন চৰকাৰে। তিনি 4 মাহৰ ভিতৰতে উজনি অসম বেদখল কৰা হ'ব। 29 লাখ বিঘা মাটি এতিয়াও বেদখলকাৰীৰ কবলত আছে। বিগ ব্ৰেকিং উজনি অসমৰ প্ৰতিখন জিলাতে আৰম্ভ হ'ব উচ্ছেদ। 2026ৰ ভিতৰত অসম বেদখল মুক্ত কৰাৰ ইংগিত দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বেদখল হৈ থকা প্ৰতিটো অঞ্চলত চৰকাৰৰ তীক্ষ্ণ নজৰ আছে। ডাঙৰ খবৰ। বেদখল হৈ থকা প্ৰতিটো অঞ্চলত চৰকাৰৰ তীক্ষ্ণ নজৰ ৰাখিছে। আৰু নামনি অসমৰ পিছত এইবাৰ উজনি কঁপাব বুলডোজাৰৰ কোবে। আন এটা খবৰ হৈছে মধ্য অসমৰ চামগুৰিত অবাধ বেদখল। এইবাৰ সন্দেহজনক লোকেৰে ভৰিছে 70 বিঘা ভূমি। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। সন্দেহজনক লোকৰে ভৰিছে মধ্য অসমৰ চামগুৰি। চৰকাৰী 70 বিঘা ভূমিত অবাধ বেদখল সন্দেহজনক লোকৰ। গুৰুত্বপূৰ্ণ খবৰ। এফালে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে উচ্ছেদ অভিযান। আৰু তাৰ মাজতে আন এটা খবৰ। চৰকাৰী 70 বিঘা ভূমিত অবাধ বেদখল সন্দেহজনক লোকৰ। চৰকাৰৰ ওচৰত বৃহৎ উচ্ছেদৰ দাবী স্থানীয় খিলঞ্জীয়াৰ। চৰকাৰৰ ওচৰত দাবী জনাইছে বুলডোজাৰে ভাঙি পেলোৱাৰ আহ্বান সন্দেহজনক লোকৰ বৃহৎ বসতি। চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ৰঙাগড়া মৌজাৰ 2 নম্বৰ গৰুমাৰাত বৃহৎ বেদখল। গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভ দখল কৰি প্ৰায় 110টা পৰিয়ালে নমাইছে ভাবুকি। সন্দেহজনক লোকে সাজিছে সৰু বৰ ঘৰ, বাসগৃহ, মছজিদ, দোকান পোহাৰ। চামগুৰিৰ চুকে কোণে ভয়াৱহ ৰূপত চলিছে অবৈধ বেদখল। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী বিগ ব্ৰেকিং। এইবাৰ ধুবুৰীত হঠাৎ SOP জাৰি কৰা হৈছে। আইন ভংগ কৰিলে যাব লাগিব জেল। ধুবুৰীত জনতালৈ 11টাকৈ কঠোৰ নিয়ম বান্ধি দিয়া হৈছে। এটা বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। ধুবুৰীত হঠাৎ SOP জাৰি কৰা হৈছে। ধুবুৰীৰ জনতাৰ ঘৰৰ ভিতৰতে থাকক, বাহিৰলৈ নোলাব। ওলালে বিপদ নিশ্চিত। 5 জনতকৈ অধিক লোক সমাগত হ'ব নোৱাৰিব ৰাজহুৱা স্থানত। গুৰুত্বপূৰ্ণ খবৰ। ধুবুৰীৰ জনসভা, শোভাযাত্ৰা, দলীয় সভা ইত্যাদি অনুষ্ঠিত কৰিব নোৱাৰিব। ৰাজহুৱা স্থানত অস্ত্ৰ লৈ ঘূৰিব নোৱাৰিব কোনো লোকে। আগ্নেয়াস্ত্ৰ, লাঠিৰ দৰে সামগ্ৰী লগত ৰাখিব নোৱাৰিব কোনো ব্যক্তিয়ে। সাধাৰণ জনতাই পৰিধান কৰিব নোৱাৰিব সামৰিক সাজপাৰ। পোষ্টাৰ, দেৱাল লিখনি আদি কাৰ্যৰ পৰা বিৰত থাকিব লাগিব ৰাজহুৱা স্থানত। আন এটা খবৰ আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই। মন্তব্য কোনে কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো। এটা বিগ ব্ৰেকিং। উজনি অসমৰ পৰা হ'ব মহা সংগ্ৰাম। 17 বাৰ হেৰুৱাই থৈছো, এইবাৰ 18 বাৰ হ'ব। এইবাৰ খিলঞ্জীয়াই এঘৰি যুঁজিব, এৰিব নিদিও। উজনি অসমৰ পৰা বেদখলকাৰী গলেও, ক্ষমা কৰিব নগলে মহা সংগ্ৰাম হ'ব। যুঁজিবলৈ আমি সাজু হৈ পৰিছো। আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই। আমি শৌৰ্য বীৰ্যৰে মহিয়ান জাতি। প্ৰতিজন খিলঞ্জীয়াৰ ঘৰে ঘৰে মাৰণাস্ত্ৰ দিবলৈ চৰকাৰক আহ্বান জনাইছো। বড়ো মিচিংসকলৰ গাঁৱত প্ৰৱেশ কৰি জনঘাতনি সলনি কৰি দিছে। জাতি যদি বাচিব লাগে ফেচবুক এৰক, হেংদাং লৈ ওলাই আহক। শিৱসাগৰত খিলঞ্জীয়াৰ মাটি দখল কৰিছে একাংশই। যুদ্ধ হ'বই, তাত কোনো সন্দেহ নাই। কলিয়াবৰৰ পৰা উজনিৰ দিশে অসমক ILPৰ ব্যৱস্থা কৰক। ইহঁতক আমি 17 বাৰ
হৰুৱাই থৈছো এইবাৰ 18 বাৰ হ'ব হাতীমেৰা ছাতি বাছখন বন্ধ হ'ব লাগিব সৰু পথাৰৰ উৰিয়াম ঘাটৰ পৰা হুংকাৰ দিছে শৃংখল চলিহাই আন এটা খবৰ হৈছে শক্তি বৃদ্ধি পাইছে এবাৰ এআইইউডিএফৰ কংগ্ৰেছ এৰি শতাধিক লোক এবাৰ এআইইউডিএফত যোগদান বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো 2026 নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে এআইইউডিএফৰ কংগ্ৰেছৰ লগতে অন্যান্য দল এৰি শতাধিক লোকে যোগদান কৰিছে এআইইউডিএফত সমুয়া সমষ্টিৰ হাছৰিত এবাৰ এআইইউডিএফৰ বৃহৎ যোগদান কাৰ্যসূচী কৰিমউদ্দিন বৰভূঞা আশৰাফুল হুছেইনৰ উপস্থিতিত শতাধিক লোকে এইদৰে এআইইউডিএফত যোগদান কৰা পৰিলক্ষিত হৈছে